নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। খুব এটা গুৰুত্বপূৰ্ণ খবৰ এয়া হ'লগৈ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰাণনাশৰ কিন্তু যথেষ্ট সম্ভাৱনা আছে। চাগে আপোনালোকৰ কোনো চেনেল এই মুহূৰ্তলৈকে কোনো এই কথাটো ওলোৱা নাই, দেৰিকৈ ওলাব। তো গতিকে মই আগতীয়াকৈ কৈ দিছোঁ। আপোনালোকে মনত পেলাওক, 2014 পৰা আৰম্ভ কৰি আজি কপতি তেওঁ 2014 প্ৰথম মানে এটা নেশ্যনেল হেৰি পালে কি 15 আগষ্ট। এই 15 আগষ্টৰ পৰা এটা নেৰেটিভ চলোৱা হৈছে যে তেওঁক নাকি আল কায়দাই মাৰি পেলাব, অমুক কৰিব তমুক কৰিব, মানে খতমেই কৰি দিব। আৰু এইবাৰো হ'ব, 2026ত হ'ব, 27ত হ'ব, 2047লৈকে চলিয়ে থাকিব কিন্তু, আৰু চবেই বস্তুটো খাই থাকিব। ঠিক আছে, কিন্তু প্ৰেক্টিকেলি একো নহয়। ইতিহাস কি কৈছে? ইতিহাস কৈছে যে RSS বিজেপিৰ কোনো মানুহ আজি কপতি কিন্তু হত্যা হোৱা নাই, কোনো হোৱা নাই। মানে পলিটিকেল মাৰ্ডাৰ বুলি যোনটো এনেই কোনোবা ইলেকশ্যন খেলিবলৈ গৈ কিবা হেৰি হৈছে, সেইবিলাকতো ফাং ফুং, মানে সেইটো লেভেলৰ লিডাৰ, কিন্তু এতিয়ালৈকে মাৰ্ডাৰ হোৱা নাই। আৰু তেওঁলোকে জিন্দগীত মাৰ্ডাৰ নহয়। মাৰ্ডাৰ কোন হৈছে জানেনে? গান্ধী, অল গান্ধী। না মোদী না বেলেগ কিবা, কোনো মোদী টাইটেলটো নাপাব কিন্তু আপুনি। গান্ধী ফাৰ্ষ্ট গ'ল মহাত্মা গান্ধী, নেক্সট গ'ল ইন্দিৰা গান্ধী, থাৰ্ড গ'ল ৰাজীৱ গান্ধী 21 মে মৃত্যুৰ দিন। আপোনালোকৰ মনত চাগে পাহৰি গৈছে, আপোনালোকে অমৃতকালত জীয়াই আছে নহয়। তো কথাটো হ'ল এনেকুৱা, এই যে এতিয়া যে বহুত কথা ওলাই আছে না, মানে কক্ৰ'চ পাৰ্টি কিবা কিবি, জেনজি, এই জেনজিৰ হেৰিটো কোনে কৰিছিলে? এয়াও কিন্তু ৰাজীৱ গান্ধী কৰিছিলে। আমাৰ ভোটাধিকাৰৰ বয়স আছিলে 21 বছৰ, এইটোক যে 18 বছৰ কৰিলে 1988ত, সেইটো কিন্তু ৰাজীৱ গান্ধী আছিলে। এতিয়া খুব চৰ্চা হৈ আছে মেলোডিক এই যোনটো এই মৰ্টনটোক লৈ খুব চৰ্চা হৈ আছে। এতিয়া এই যে চায়ৱালা আছে নহয়, ইমান দিনটো চাহ বিক্ৰী কৰিলে, অসমত আহি আকৌ চাহ শ্ৰমিকৰ সেৱাও জনালে, ভেলকিবাজি চূড়ান্ত। তেওঁ এতিয়া মাজত ঝালমুড়ি বিক্ৰী কৰিবলৈ ষ্টাৰ্ট কৰিলে, বিক্ৰী ষ্টাৰ্ট হৈ গ'ল। এতিয়া মেলোডি খাওঁ, খুদ জান যাওঁ, মানে তেখেতে কিন্তু গম পাই আছে। মই চেলেঞ্জ এটা কৰি আছোঁ আপোনালোকক, চব ইউটিউব চেনেল, চব পেপাৰত চেক কৰক যে মই এই মুহূৰ্তত যোনটো নেৰেটিভ দিছোঁ, ইভেন ৰবিশ কুমাৰে সেই নেৰেটিভছটো দিয়া নাই। চেক কৰক। যদিও মই ৰবিশ কুমাৰক ভাল পাৰোঁ, কিন্তু মই বুজি পোৱা নাই যে এই কথাবিলাক কেলৈ ওলোৱা নাই। এই যে তাত যে দেখিছে নহয়, এই যে চকলেট কিবা কিবি গিফ্ট কৰি আছে। প্ৰথম কথাটো হ'ল যে আমাৰ খৰচ কমাবলৈ কৈছে, আৰু তেওঁ খৰচ বৃদ্ধি কৰি আছে, গিফ্ট দি আছে। শুন নহয়, একেই কথা, গিফ্টটো গিফ্টে হয় ন। আৰু এই মুহূৰ্তত কেলে? এইটো লাখটকীয়া প্ৰশ্নটো। এই মুহূৰ্তত কেলে এই কাৰবাৰটো? আচল খেলটো কি জানে? আচল খেলটো বেলেগ। তো গতিকে একেবাৰে এতিয়া মই শেষে কৰিম, একেবাৰে ধৈৰ্য সহকাৰে কথাবিলাক শুনক। কথাটো হ'ল, ইণ্ডিয়াৰ সদায় কিন্তু তেওঁলোক পেলেষ্টাইনৰ পক্ষত আছিলে। ইয়াছাৰ আৰাফাতৰ পৰা আৰম্ভ কৰি এই গোটেই যে প্ৰক্ৰিয়াটো পেলেষ্টাইনৰ। কিন্তু এই যে আমাৰ যে আহিলে নহয় মূৰ্খটো, আহি তেওঁ ইজৰাইলৰ লগত ছেটিং, কাৰণ ইজৰাইলত এইটো ছেটিং কৰিলে, মই যেতিয়া কথা পাতিছোঁ ঠিক আছে, এইটোতো ছ'চিয়েল মিডিয়াত এভেইলেবল, কিন্তু আপোনাৰ ফোনত কাৰ লগত কি কথা পাতিছে এইবিলাক কিন্তু চব পেগাছাছৰ যোগেদি কিন্তু গৈ আছে কথাবিলাক, চব তেওঁলোকৰ গ্ৰীপত আছে কিন্তু কথাবিলাক। এই মানে এনে কৈ থাকিব যে আমি বুদ্ধৰ দেশৰ মানুহ, আমি মানে শান্তি বিচাৰোঁ, বহুত কিবা কিবি বকি থাকিব। এতিয়া কথাটো হ'ল যে ইজৰাইলক ছাপোৰ্ট কৰাৰ কাৰণে তেওঁ ইটালীত এই ড্ৰামাটো কিহৰ কাৰণে? ইটালীৰ ড্ৰামাটো হ'ল যে ইজৰাইলক ছাপোৰ্ট কৰাৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ ফ'ৰ্চৰ এটা ভাল এটা হেৰি মানে সংখ্যা, তেওঁলোক জাহাজটো যোনটো আছে, আমি যোনটো শুনা পাইছোঁ, এইটো ইটালীত ফচি আছে। আৰু এই যে গোটেই যে ট্ৰেনজেকশ্যনটো, এইটোক মানে ইজৰাইলক হেল্প কৰাৰ কাৰণে, সেইটো কাৰণে বিভিন্ন যে ইণ্টাৰনেশ্যনেল ফ'ৰ্চ আছে, ইণ্টাৰনেশ্যনেল ফ'ৰ্চবিলাকৰ হেঁচাত এই বস্তুটো তাত গৈ পোৱা নাই। এই মুহূৰ্তলৈকে 2 লাখতকৈ অধিক পেলেষ্টাইনত
নৰসংহাৰ কৰিলে, গণহত্যা কৰিলে, আৰু এইফালে কিন্তু বুদ্ধৰ দেশ কিবা কিবি বকি আছে। তেওঁৰ পলিটিক্সটোৱে বেলেগ, শ্বেয়াৰ বজাৰ বেয়া, কিন্তু মেলোডি খাওঁ, চকলেট খাওঁ, চব কুছ জান যাওঁ, সেইটো কিন্তু সেই কোম্পানী চেনচেক্স কিন্তু বাঢ়ি গ'ল। কাৰবাৰটো কি হৈ আছে? তেওঁ চাহ প্ৰমোট কৰিছিলে, এতিয়া চকলেট প্ৰমোট কৰিবলৈ ষ্টাৰ্ট কৰিছে। ইণ্ডিয়াক যেনেকৈ স্বামী বিবেকানন্দ প্ৰমোট কৰিছিল, তেওঁতো সেইটো কৰিব পৰা নাই নহয়। তাত এটা জিঅ' পলিটিক্স সোমাই আছে। খেলটো হ'লগৈ এইটো, বেলেগ একো নাই। আৰু মোৰ বেয়া সেইটোকে লাগি আছে, ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধী ডাঙৰীয়ানী, তেখেত ইটালিয়ান বুলি বহুত কিবা কিবি কৈ থাকে নহয়। তাৰমানে ইটালিয়ান যদি কাৰোবাৰ ৱাইফ হয়, সেইটো লৈ বহু সমস্যা, বহু প্ৰব্লেম। ইটালিয়ান চিটিজেন নাই, ইণ্ডিয়ান চিটিজেন নাই, বহুত কিবা কিবি আজি 8 বছৰে চলাই আছে। ৰাজীৱ গান্ধী মাত্ৰ 40 বছৰ বয়সত কিন্তু মৰি গ'ল। আৰু 40 বছৰ বয়সত মোদীৰ কোৱা মতে তেওঁ বোলে ভিক্ষা কৰি আছিলে। মৰি গ'ল কাৰ কাৰণে? দেশৰ কাৰণে মৰিলে। আৰু মইতো তেওঁৰ সেই জেনজিৰ কথাটো ক'লোৱেই। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, মানে আপোনাৰ ৱাইফ যদি ইটালিয়ান হয়, তেতিয়া কোনো প্ৰব্লেম নাই, না গদি মিডিয়া, না আমাৰ মানুহ, কাৰো কোনো সমস্যা নাই। কিন্তু প্ৰব্লেমটো ক'ত জানে? প্ৰব্লেমটো হ'ল, যদি আপুনি মানে ইটালিয়ান গাৰ্লফ্ৰেণ্ড বনায়, মানে এইটোতো খুল্লম খুৰা, মানে নগ্নতাৰ এটা লিমিট আছে। ভাৰতবৰ্ষৰ নিচিনা দেশৰ, কাৰণ ভাৰতবৰ্ষৰ যোনটো কালচাৰ, সেইটোক কিন্তু মোদী প্ৰতিনিধিত্ব নকৰে, যিমানে যি কৰি থাকক। তাত গৈ এই ধৰণৰ যে কাৰবাৰ, আৰু তেওঁ আজি কপতি যশোদা বয়ন তেওঁৰ নিজৰ পত্নীকে কিবা ট্ৰফি দিছে নেকি? বা কেতিয়া চাহ বনাই খুৱাইছে নেকি? নাই খোৱা। তেওঁক চাহ শ্ৰমিকক আহি সেৱা দিলে, তোমালোকৰ চাহ বিক্ৰী কৰি আছ, চালা তইতো জিন্দগীত চাহ বিক্ৰী কৰা নাই, বকৱাছগিৰি কৰি আছোঁ, মিছা কথাই বিক্ৰী কৰি আছোঁ। আজি অসমত কিন্তু PF টকা, গ্ৰেচুইটি টকা সেইবিলাক পোৱা নাই। সেইটো লৈ কিন্তু আছাম টি কোম্পানী যে আছে, তাৰ শ্ৰমিকবিলাক বিক্ষোভ দেখাই আছে। বাগজানতো তেওঁলোকৰ লোকেল ইছ্যু লৈ তেওঁলোকে বিক্ষোভ দিছে। না বিজেপিৰ নেতা, না মোদী, চব কিন্তু এই চায়ৱালা চায়ৱালা একো নহয়। এইটো এটা জিঅ' পলিটিক্সৰ ইয়াত গেমটো চলি আছে। যেনে তেনে প্ৰকাৰে মানে ইণ্ডিয়ান যোনটো ফ'ৰ্চ আছে, সেইটোক যাতে ইজৰাইল গৈ পায়, ইজৰাইলক হেল্প কৰে আৰু পেলেষ্টাইনক ধ্বংস কৰি পেলাব। এয়া হ'লগৈ ভিতৰুৱা কথাটো, সেইটোৱে, বেলেগ আৰু কোনো কথা নাই। তো এনেকৈ এটা চকলেটৰ প্ৰমোট কৰা, আপুনি চিন্তা কৰক, তো সেই কোম্পানীটো চেনচেক্সটো বাঢ়ি গ'ল ন, তো বাকীবিলাকৰ কৰিব লাগে। তো গতিকে এই 15 আগষ্টতো তেখেতৰ একো নহ'ব, 26 জানুৱাৰীতো হ'ব, জিন্দগীত একো নহয়। সদায় এটা এনেকুৱা কৰি ফকীৰে একদম ৱেল ছিকিউৰিটিত থাকি যাব। আমাৰ বাস্তৱত ফকীৰবিলাকতো এনেই মৰি থাকে। আচল খেল সেইটো, মানে যদি আমি আমাৰ ৰাজ্য, আমাৰ ৰাষ্ট্ৰীয় লেভেলত যদি ৰাজনীতিটো বুজি নাপাওঁ, তেতিয়াহ'লে কিন্তু মানে জিঅ' পলিটিক্সটো বুজি পোৱাটো বহুত কষ্ট। গতিকে প্ৰথমতে ৰাজ্যিক পৰ্যায়ত যি মানে ৰাজনীতি হৈ আছে, এইটো বুজি পাবলৈ চেষ্টা কৰোঁ। সেইকাৰণে কৈ আছোঁ যে আমাৰ চেনেল অকল সজাগ সচেতন ৰাইজৰ কাৰণে। যাৰ মূৰত গোবৰ, কোনোবা যদি ভুলক্ৰমেও আমাৰ ছাবস্ক্ৰাইবাৰ হৈছে, তাক আমাৰ ডিউটিটো হ'ল যে বিজেপিত সোমোৱাৰ লগে লগে যেনেকৈ ৱাশ্বিং মেচিন হৈ যায় নহয়, আমাৰ ইয়াত সোমালে কিন্তু আমি গোবৰটো ওলাই দিয়াৰ চেষ্টাহে কৰি আছোঁ। গতিকে গোটেই বিষয়টোৰ ওপৰত কিন্তু এটা জিঅ' পলিটিক্স আছে। আৰু ইণ্ডিয়ান মানুহবিলাকক, বিশেষকৈ আমাৰ অসমৰ কেইটাও মই আচৰিত খাইছোঁ যে গাৰ্লফ্ৰেণ্ডৰ লগত হাঁহিছে। চালা নিজৰ মাইকীৰ লগত কেতিয়াবা হাঁহিছে নেকি? এনেকৈ যশোদা বয়নৰ লগত এনেকৈ চিন পাইছে? নাই পোৱা, জিন্দগীত নাপায়। তেওঁ বেলেগৰ মাইকীৰ পকৰে ফুৰি থাকিব, এই চব হৈছে কাৰবাৰ। আৰু এইটোকে আমি বিশ্বগুৰু বুলি ক'ম, আৰু ক'ব লগা নাই আৰু। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। প্লিজ লাইক, শ্বেয়াৰৰ লগত কমেণ্টছটো কৰিব, ছাবস্ক্ৰাইবো কৰিব।